শোণিতপুৰৰ ঘোঁৰামাৰীত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী ঘোঁৰামাৰী গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত অংশ লয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে ৰঙাপুৰৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে সংসদ ভৱনত সংঘটিত অনাকাংক্ষিত ঘটনাক তীব্ৰ গৰিহণা মন্ত্ৰী পীযুষ হাজৰিকাৰ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ উদ্যোগত ভাৰত সংকল্প যাত্ৰা গোটেই দেশতে চলি আছে। মই যোৱা 4 দিনত এনেকৈ 4টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছো। মোৰতো অত্যন্ত ভাল লাগিছে। মানুহৰ মাজলৈকে চৰকাৰখন লৈ অহা হৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। মানুহে নজনা আঁচনি মানুহক বুজাই ইয়াতে ষ্টল লগাই ইয়াতে অফিচাৰসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে। এয়া লাগিলে আমাৰ আধাৰ কাৰ্ডেই হওক, এয়া লাগিলে আয়ুষ্মান ভাৰতৰ কাৰ্ডেই হওক, ই শ্ৰম হওক, বা কাৰোবাৰ যদি টিবি বেমাৰ হৈছে, কাৰোবাৰ যদি চকুত কেটেৰেক্ট পৰিছে, আৰু মিনিমাম মানুহৰ প্ৰেছাৰ চুগাৰ এইখিনিও চেক কৰা হৈছে। মানুহৰ সুবিধাৰ কাৰণে এইখিনি কাম কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। ই অত্যন্ত ফলপ্ৰসূ হ'ব বুলি মই ভাবিছোঁ। ইয়াৰ দ্বাৰা জনসাধাৰণ যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰিছোঁ।